ওম শান্তি 11 ছেপ্টেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল সত্য পিতাই সত্যখণ্ড স্থাপনা কৰে। তোমালোক পিতাৰ ওচৰলৈ আহিছা নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা শুনিবলৈ। প্ৰশ্ন: তোমালোক সন্তানসকলে নিজৰ গৃহস্থ ব্যৱহাৰত বহুত সাৱধানেৰে চলিব লাগে কিয়? উত্তৰ: কিয়নো তোমালোকৰ গতিমতি সকলোতকৈ অনন্য। তোমালোকৰ গুপ্ত জ্ঞান আছে, সেইবাবে বিশাল বুদ্ধিৰ হৈ সকলোৰে সৈতে দায়িত্ব পালন কৰি চলিব লাগে। ভিতৰি বুজিব লাগে যে আমি সকলো ভাই ভাই বা ভাই ভনী হওঁ। বাকী এনেকুৱা নহয় যে স্ত্ৰীয়ে নিজৰ স্বামীক ক'ব তুমি মোৰ ভাই। এয়া যদি আনে শুনে তেন্তে ক'ব এওঁৰ কি হ'ল। যুক্তিৰে চলিব লাগে। ওম শান্তি। আত্মিক পিতাই বহি সন্তানসকলক বুজায়। আত্মিক শব্দটি নোকোৱাকৈ কেৱল পিতা বুলি ক'লেও এইটো বুজা যায় যে এইজন আত্মিক পিতা। পিতাই বহি সন্তানসকলক বুজায়। সকলোৱে নিজক ভাই ভাই বুলিতো কয়েই, গতিকে পিতাই বহি সন্তানসকলক বুজায়। সকলোকেতো নুবুজায়। গীতাতো লিখা আছে ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী। কাৰ প্ৰতি? সকলো সন্তানেই ভগৱানৰ। তেওঁ ভগৱান পিতা হয়, গতিকে ভগৱানৰ সন্তান সকলো ভাই ভাই হয়। নিশ্চয় ভগৱানেই বুজাইছে, ৰাজযোগ শিকাইছে। এতিয়া তোমালোকৰ বুদ্ধিৰ তলা খুলিছে। তোমালোকৰ বাহিৰে আন কাৰো এইটো খেয়াল চলিব নোৱাৰে। যিসকলে বাৰ্তা লাভ কৰিব তেওঁলোক বিদ্যালয়লৈ আহি থাকিব আৰু পঢ়ি গৈ থাকিব। ভাবিব প্ৰদৰ্শনীটো দেখিলোঁ, এতিয়া গৈ আৰু বেছিকৈ শুনোগৈ। প্ৰথম মুখ্য কথা হৈছে জ্ঞান সাগৰ পতিত পাৱন। গীতা জ্ঞানদাতা শিৱ ভগৱানুবাচ। তেওঁলোকে এইটো গম পাওক যে এওঁলোকক শিকাওঁতা বুজাওঁতাজন কোন হয়। তেওঁ পৰম আত্মা, জ্ঞান সাগৰ, নিৰাকাৰ হয়। তেওঁ হয়েই সত্য। তেওঁ সত্যই ক'ব, তাত কোনো প্ৰশ্নই উঠিব নোৱাৰে। তোমালোকে সকলো ত্যাগ কৰিলা। সত্য আছে ওপৰত, গতিকে প্ৰথমতেতো ইয়াৰ ওপৰত বুজাব লাগে যে আমাক পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকায়। এয়া হৈছে ৰাজকীয় পদ। যিসকলৰ নিশ্চয় হৈ যাব যে যিজন সকলোৰে পিতা হয় সেইজন পাৰলৌকিক পিতাই বহি বুজায়। তেওঁৱেই সকলোতকৈ উচ্চ সত্তা কৰ্তা। তেতিয়া আন কোনো প্ৰশ্ন উদয়েই হ'ব নোৱাৰে। তেওঁ হৈছে পতিত পাৱন। তেওঁ যেতিয়া ইয়ালৈ আহে তেন্তে নিশ্চয় তেওঁৰ সময়তেই আহিব। তোমালোকে দেখিবলৈও পোৱা সেয়াই মহাভাৰতৰ যুদ্ধ হয়। বিনাশৰ পাছত নিৰ্বিকাৰী সৃষ্টি হ'ব। এইটো মনুষ্যই নাজানে যে ভাৰতেই নিৰ্বিকাৰী আছিল। বুদ্ধি নচলে। গডৰেজৰ তলা লাগি আছে। ইয়াৰ চাবি এজন পিতাৰ ওচৰতহে আছে। সেইবাবে এইটো কোনেও নাজানে যে তোমালোকক পঢ়াওঁতাজন কোন হয়। দাদা অৰ্থাৎ ব্ৰহ্মা বাবা বুলি ভাবি লয়। তেতিয়া বিদ্ৰূপাত্মক মন্তব্য দিয়ে, কিবা কিবি কয়। সেইবাবে প্ৰথমতে এইটো বুজোৱা। ইয়াত লিখা আছে শিৱ ভগৱানুবাচ। তেওঁতো হয়েই সত্য। পিতা হয়েই জ্ঞানপূৰ্ণ। সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। এই শিক্ষা তোমালোকে এতিয়া সেইজন বেশোধৰ অৰ্থাৎ পাৰলৌকিক পিতাৰ পৰা পোৱা।
তেওঁৱেই সৃষ্টিৰ ৰচয়িতা হয়, পতিত সৃষ্টিক পাৱন কৰোতা হয়। গতিকে প্ৰথমতে পিতাৰহে পৰিচয় দিব লাগে। সেইজন পৰমপিতা পৰমাত্মাৰ লগত তোমালোকৰ কি সম্বন্ধ? তেওঁ নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য জ্ঞান দিয়ে। সন্তানসকলে জানে যে পিতা সত্য হয়, যিজন পিতায়ে সত্যখণ্ড স্থাপনা কৰে। তোমালোক ইয়ালৈ আহিছাই নৰৰ পৰা নাৰায়ণ হবলৈ। অধিবক্তাৰ ওচৰলৈ গ'লে বুজিব লাগে যে মই অধিবক্তা হবলৈ আহিছোঁ। এতিয়া তোমালোকৰ নিশ্চয় হৈছে যে ভগৱানে আমাক পঢ়ায়। বহুতৰ নিশ্চয় হয়ও আকৌ সংশয় বুদ্ধি হৈ যায়। তেতিয়া তেওঁক সকলোৱে কয় যে তুমিতো কৈছিলা যে তোমালোকক ভগৱানে পঢ়ায়, তেন্তে আকৌ ভগৱানক কিয় এৰি আহিছা? সংশয় হ'লেই আঁতৰি গুচি যায়, কিবা নহয় কিবা বিকৰ্ম কৰে। ভগৱানোবাচ কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ'লেহে জগতজিত হবা। যিসকল পাৱন হ'ব তেওঁলোকেই পাৱন সৃষ্টিলৈ যাব। ইয়াত হৈছেই ৰাজযোগৰ কথা। তোমালোকে গৈ ৰাজত্ব কৰিবাগৈ। বাকী যিসকল আত্মা আছে তেওঁলোকে নিজৰ হিচাপ নিষ্পত্তি কৰি পৰমধামলৈ উভতি যাবগৈ। এয়া হৈছে বিনাশৰ অৰ্থাৎ হিচাপ নিষ্পত্তি কৰাৰ সময়। এতিয়া বুদ্ধিয়ে কয় যে সত্যযুগৰ স্থাপনা নিশ্চয় হ'ব। পাৱন সৃষ্টি বুলি সত্যযুগক কোৱা হয়। বাকী সকলো মুক্তিধামলৈ গুচি যাব। তেওঁলোকে পুনৰ নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ'বলৈ তোমালোকেও নিজৰ পুৰুষাৰ্থ কৰি থাকা। মালিক বুলিতো নিজক ভাবিবা নহয়। প্ৰজাও মালিক হয়। এতিয়া প্ৰজাইও কয় নহয় যে আমাৰ ভাৰত। তোমালোকে বুজি পোৱা যে এতিয়া আমি সকলো নৰকবাসী। এতিয়া আমি স্বৰ্গবাসী হ'বৰ বাবে ৰাজযোগ শিকি আছোঁ। সকলোৱেতো স্বৰ্গবাসী নহ'ব। পিতাই কয় যেতিয়া ভক্তিমাৰ্গ পূৰা হ'ব তেতিয়াহে মই আহিম। ময়ে আহি সকলো ভক্তক ভক্তিৰ ফল দিব লাগে। সংখ্যাগৰিষ্ঠটো ভক্তসকলেই হয় নহয় জানো? সকলোৱে আহ্বান কৰে বা কৰি থাকে, অ' গডফাদাৰ অৰ্থাৎ হে ঈশ্বৰ পিতা। ভক্তসকলৰ মুখৰ পৰা অ' গডফাদাৰ, হে ভগৱান, এয়া নিশ্চয় উচ্চাৰিত হ'ব। এতিয়া ভক্তি আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। তোমালোকৰ মুখেৰে কেতিয়াও হে ঈশ্বৰ, হে ভগৱান উচ্চাৰিত নহ'ব। মনুষ্যৰতো এয়া আধাকল্পৰ অভ্যাস হৈ গৈছে। তোমালোকে জানা যে তেওঁ আমাৰ পিতা হয়। তোমালোকে জানা জানো হে বাবা বুলি ক'ব লাগে। পিতাৰ পৰা তোমালোকেতো উত্তৰাধিকাৰ ল'ব লাগে। প্ৰথমতেতো এইটো নিশ্চয় হওক যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাই সন্তানসকলক উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী কৰি তোলে। এইজনতো সঁচা পিতা হয় নহয় জানো? পিতাই জানে যে মই যিসকল সন্তানক জ্ঞানৰ অমৃত পান কৰাই, জ্ঞানৰ চিতাত বহুৱাই বিশ্বৰ মালিক দেৱতা কৰি তুলিছিলোঁ, তেওঁলোকেই কামচিতাত বহি ভস্মীভূত হৈ গৈছে। এতিয়া মই পুনৰ জ্ঞান চিতাত বহুৱাই গভীৰ নিদ্ৰাৰ পৰা জগাই স্বৰ্গলৈ লৈ যাওঁ। পিতাই বুজাইছে তোমালোক আত্মাসকল তাত শান্তিধামত সুখ আৰু সুখধামত থাকা। সুখধামক নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। সম্পূৰ্ণ নিৰ্বিকাৰী। তাত দেৱতাসকল থাকে আৰু সেইখন হৈছে মিঠা ঘৰ, আত্মাসকলৰ ঘৰ। সকলো ভাৱৰীয়া সেই শান্তিধামৰ পৰা ইয়াত ভূমিকা পালন কৰিবলৈ আহে। আমি আত্মাসকল ইয়াৰ নিবাসী নহয়, সেই ভাৱৰীয়াসকল ইয়াৰ নিবাসী। তেওঁলোকে মাত্ৰ ঘৰৰ পৰা আহে, পোছাক সলনি কৰি ভূমিকা পালন কৰে। তোমালোকেতো বুজি পোৱা যে আমাৰ ঘৰ হৈছে শান্তিধাম, যলৈ আমি পুনৰ উভতি যাওঁ। যেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায়, তেতিয়া পিতা আহি সকলোকে লৈ যাব। সেয়েহে তেওঁক মুক্তিদাতা আৰু মাৰ্গদৰ্শক বুলিও কোৱা হয়।
দুখহৰ্তা সুখকৰ্তা হয়, তেন্তে ইমানবিলাক মনুষ্য কলৈ যাব? বিচাৰটো কৰা। পতিত পাৱনক আহ্বান কিয় কৰে? নিজৰ মৃত্যুৰ কাৰণে। দুখৰ জগতত থাকিব নিবিচাৰে, সেয়েহে কয়, ঘৰলৈ লৈ যাওক। এওঁলোক সকলো মুক্তিকহে মান্যতা দিওঁতা হয়। ভাৰতৰ প্ৰাচীন যুগো কিমান প্ৰসিদ্ধ। প্ৰাচীন ৰাজযোগ শিকাবলৈ বিলাতলৈও যায়। খ্ৰীষ্টিয়ানসকলৰ মাজত বহুত আছে যিয়ে সন্ন্যাসীসকলৰ মান ৰাখে। গেৰুৱা বস্ত্ৰ পৰিধানৰ যি নিয়ম আছে, সেয়া হৈছে সঠ যুগৰ। তোমালোকেতো ঘৰ সংসাৰ এৰিব নালাগে। কোনো শুভ্ৰ বস্ত্ৰ পৰিধান কৰাৰো বন্ধন নাই। কিন্তু শুভ্ৰ ভাল। তোমালোক ভাটিত আছা, গতিকে পোছাকো এনেকুৱা হৈ গৈছে। আজিকালি শুভ্ৰ পচন্দ কৰে। মনুষ্যৰ মৃত্যু হ'লে তেতিয়া বগা চাদৰেৰে ঢাকি দিয়ে। গতিকে প্ৰথমে যিকোনো লোককে পিতাৰ পৰিচয় দিব লাগে। দুজন পিতা আছে, এইটো বুজিবলৈ সময় লয়। প্ৰদৰ্শনীত ইমান বুজাব নোৱাৰিব। সত্যযুগত এজন পিতা। এই সময়ত তোমালোকৰ তিনিজন পিতা। কিয়নো ভগৱান আহে প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত। তেওঁতো সকলোৰে পিতা। বাৰু, এতিয়া তিনিজন পিতাৰ মাজত উচ্চ উত্তৰাধিকাৰ কোনগৰাকী? নিৰাকাৰ পিতাই কেনেকৈ উত্তৰাধিকাৰ দিব? তেওঁ আকৌ দিয়ে ব্ৰহ্মাৰ দ্বাৰা। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে আৰু ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰো দিয়ে। এইখন চিত্ৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা। শিৱ বাবা আছে, আকৌ এয়া প্ৰজাপিতা ব্ৰহ্মা আদি দেৱ আদি দেৱী। এইজন হৈছে মহীয়ান আজোককা, অৰ্থাৎ গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। পিতাই কয় মোক শিৱক মহীয়ান আজোককাক বুলি নোকোৱা। মই সকলোৰে পিতা হওঁ। এয়া হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোক হৈছা ভাই ভনী, নিজৰ মাজত আখৰিক হিংসা কৰিব নোৱাৰা। যদি পৰস্পৰ ইজনে সিজনক বিকাৰী দৃষ্টিৰে চায় তেন্তে বাগৰি পৰে, অৰ্থাৎ অৱনমিত হৈ যায়। পিতাক পাহৰি যায়। পিতাই কয় তোমালোক মোৰ সন্তান হৈ মুখ কলা কৰা। বেহুদৰ পিতাই সন্তানসকলক বুজায়, তোমালোকৰ এইটো নিচা বাঢ়ি আছে। জানা যে গৃহস্থ ব্যৱহাৰতো থাকিব লাগে, লৌকিক সম্বন্ধীয়সকলৰ ফালেও চাব লাগে। লৌকিক পিতাক তোমালোকে পিতা বুলি কবা নহয় জানো? তেওঁকতো তোমালোকে ভাই বুলি কব নোৱাৰা। সাধাৰণতে পিতাক পিতা বুলিয়ে কব। বুদ্ধিত আছে যে এইজন মোৰ লৌকিক পিতা। জ্ঞানতো আছে নহয় জানো? এই জ্ঞান বৰ বিচিত্ৰ। আজিকালি যদিওবা নামো লয়, কিন্তু কোনোবা দৰ্শনাৰ্থী আদি বাহিৰৰ লোকৰ সন্মুখত ভাই বুলি কৈ দিলে তেতিয়া তেওঁ ভাবিব যে এওঁৰ মগজ নষ্ট হৈছে। এই ক্ষেত্ৰত বহুত যুক্তিৰ প্ৰয়োজন। তোমালোকৰ গুপ্ত জ্ঞান, গুপ্ত সম্বন্ধ। প্ৰায়ে স্ত্ৰীয়ে স্বামীৰ নাম নলয়, স্বামীয়ে স্ত্ৰীৰ নাম লব পাৰে। এই ক্ষেত্ৰত বহুত যুক্তিৰে চলিব লাগে। লৌকিকতাৰ দায়িত্বও পালন কৰিব লাগে। বুদ্ধি ওপৰলৈ গুচি যাব লাগে। আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। বাকী খুৰাক খুৰা, পিতাক পিতা বুলিয়ে কব লাগিব নহয় জানো? যিসকল ব্ৰহ্মা কুমাৰ কুমাৰী হোৱা নাই তেওঁলোকে ভাই ভনী বুলি নুবুজিব। যিসকল বিকে হৈছে তেওঁলোকে এই কথাবোৰ বুজিব। বাহিৰৰ সকলেতো শুনিয়ে আচৰিত হৈ যাব। এই ক্ষেত্ৰত বুজিবলৈ ভাল বুদ্ধি লাগে।
পিতাইহে সন্তানসকলক বিশাল বুদ্ধিৰ কৰি তোলে। তোমালোক আগতে সদৰ অৰ্থাৎ সীমিত বুদ্ধিৰ আছিলা, এতিয়া বুদ্ধি গুচি যায় বেহুদলৈ অৰ্থাৎ অসীমলৈ। তেওঁ আমাৰ বেহুদৰ পিতা। এই সকলোবোৰ আমাৰ ভাই ভনী, কিন্তু ঘৰত শাহুক শাহু বুলিয়ে ক'ব, ভনীক বুলি জানো ক'ব? ঘৰত থাকি বহুত যুক্তিৰে চলিব লাগে, নহ'লে জগতৰ লোকে ক'ব এওঁতো স্বামীক ভাই শাহুক ভনী বুলি কৈ দিয়ে। এয়া কি? এই জ্ঞানৰ কথাবোৰ তোমালোকেই জানা, অন্য কোনেও নাজানে। এনেকৈ কয় নহয়, প্ৰভু তোমাৰ গতিমতি তুমিয়ে জানা। এতিয়া তোমালোক তেওঁৰ সন্তান হৈছা, গতিকে তোমালোকৰ গতিমতি তোমালোকেই জানা। বহুত সাৱধানেৰে চলিব লাগে, ক'ৰবাত কোনোবা যাতে বিবুদ্ধিত নপৰে। গতিকে প্ৰদৰ্শনীত তোমালোক সন্তানসকলে প্ৰথমে এইটো বুজাব লাগে যে আমাক পঢ়াওঁতাজন হৈছে ভগৱান। এতিয়া তোমালোকে কোৱা, ভগৱান কোন? নিৰাকাৰ শিৱ নে দেহধাৰী শ্ৰীকৃষ্ণ? গীতাত যি ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী আছে, সেই মহাবাক্য শিৱ পৰমাত্মাই উচ্চাৰণ কৰিলে নে শ্ৰীকৃষ্ণই? কৃষ্ণটো হৈছে স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ। এনেকৈতো ক'ব নোৱাৰে যে কৃষ্ণ জয়ন্তীয়েই হৈছে শিৱ জয়ন্তী। শিৱ জয়ন্তীৰ পাছত কৃষ্ণ জয়ন্তী হয়। শিৱ জয়ন্তীৰ পৰা স্বৰ্গৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণ কেনেকৈ হ'ল, সেয়া হৈছে বুজিবলগীয়া কথা। শিৱ জয়ন্তীৰ পাছত গীতা জয়ন্তী, আকৌ ততালিকে কৃষ্ণ জয়ন্তী, কিয়নো পিতাই ৰাজযোগ শিকায় নহয় জানো? সন্তানসকলৰ বুদ্ধিত উদয় হৈছে নহয় জানো? যেতিয়ালৈকে শিৱ পৰমাত্মা নাহে তেতিয়ালৈকে শিৱ জয়ন্তী পালন কৰিব নোৱাৰে। যেতিয়ালৈকে শিৱ আহি কৃষ্ণপুৰী স্থাপনা নকৰে, তেনেহ'লে কৃষ্ণ জয়ন্তীও কেনেকৈ পালন কৰা হ'ল বা কেনেকৈ পালন কৰা হ'ব? কৃষ্ণৰ জন্মটো পালন কৰে, কিন্তু বুজি পায় জানো? কৃষ্ণ ৰাজকুমাৰ আছিল, তেন্তে নিশ্চয় সত্যযুগতে আছিল নহয় জানো? নিশ্চয় দেৱী দেৱতাসকলৰ ৰাজধানী আছিল। কেৱল এজন কৃষ্ণইতো বাদশ্বাহী নাপাব নহয় জানো? নিশ্চয় কৃষ্ণপুৰী থাকিব। এনেকৈ কৈও কৃষ্ণপুৰী, আকৌ এইখন হৈছে কংসপুৰী। কৃষ্ণপুৰী নতুন সৃষ্টি, কংসপুৰী পুৰণি সৃষ্টি। এনেকৈ কয় যে দেৱতাসকলৰ আৰু অসুৰসকলৰ যুদ্ধ লাগিল, দেৱতাসকলৰ জয় হ'ল। কিন্তু এনেকুৱাওতো নহয়, কংসপুৰী নাশ হ'ল, আকৌ কৃষ্ণপুৰী স্থাপনা হ'ল। কংসপুৰী পুৰণি সৃষ্টিত থাকিব, নতুন সৃষ্টিত জানো সেই বাবাই কৈছে, নতুন সৃষ্টিত জানো এই কংসৰ দৈত্য আদি থাকিব? ইয়াত চোৱা কিমান মনুষ্য আছে। সত্যযুগত বহুত কম সংখ্যক থাকে, এয়াও তোমালোকে বুজি পোৱা। এতিয়া তোমালোকৰ বুদ্ধি চলে। দেৱতাসকলেতো কোনো যুদ্ধ কৰা নাই। দেৱী বা দৈৱী সম্প্ৰদায় সত্যযুগতহে থাকে। আসুৰী সম্প্ৰদায় ইয়াত আছে। বাকী দেৱতাসকল আৰু অসুৰসকলৰ মাজত, নতুবা কৌৰৱসকল আৰু পাণ্ডৱসকলৰ মাজত কোনো যুদ্ধ হোৱা নাই। তোমালোক ৰাৱণৰ ওপৰত জয়ী হোৱা নাই, বা তোমালোক ৰাৱণৰ ওপৰত জয়ী হোৱা। পিতাই কয়, এই বিকাৰসমূহৰ ওপৰত জয়ী হ'লে জগজ্জীত হৈ যাবা। এই ক্ষেত্ৰত কোনো যুদ্ধ কৰিব নালাগে। যুদ্ধৰ নাম ল'লে তেতিয়াতো হিংসা হৈ যাব। ৰাৱণৰ ওপৰত জয়ী
হ'ব লাগে, কিন্তু অহিংসাৰে। কেৱল পিতাক স্মৰণ কৰিলে আমাৰ বিকৰ্ম বিনাশ হয়। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ। পিতাই কয়, মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া, তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব। পিতা পতিত পাৱন হয়, গতিকে বুদ্ধিৰ যোগসূত্ৰ সেইজন পিতাৰ সৈতেহে বহিব বা গঢ়িব লাগে। তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। তোমালোকে এতিয়া বাস্তৱত তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি আছা। ইয়াত যুদ্ধৰ কোনো কথাই নাই। যিসকলে ভালদৰে পঢ়িব, পিতাৰ সৈতে যোগসূত্ৰ গঢ়িব, তেওঁলোকেহে পিতাৰ পৰা উত্তৰাধিকাৰ পাব। কল্পপূৰ্বৰ দৰে এই পুৰণি সৃষ্টিৰ বিনাশো হ'ব। সকলো হিচাপ নিকাচ নিষ্পত্তি কৰি যাবাগৈ। আকৌ শ্ৰেণী স্থানান্তৰিত হৈ ক্ৰমানুসৰি গৈ বহে, নহয় জানো? তোমালোকেও ক্ৰমানুসৰি তাত ৰাজত্ব কৰিবাগৈ। কিমান বোধশক্তিৰ কথা! ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্যসাৰ নম্বৰ 1। এয়া বিনাশৰ সময়, অৰ্থাৎ হিচাপ নিষ্পত্তি কৰাৰ সময়। যি সময়ত সত্যযুগৰ স্থাপনা হৈ আছে, গতিকে পাৱন নিশ্চয় হ'ব লাগে। পিতা আৰু পিতাৰ কাৰ্যক লৈ কেতিয়াও সংশয় আনিব নালাগে। নম্বৰ 2। জ্ঞান আৰু সম্বন্ধ গুপ্ত, সেইবাবে লৌকিকত বহুত যুক্তিৰে বিশাল বুদ্ধিৰ হৈ চলিব লাগে। কোনো এনেকুৱা শব্দ উচ্চাৰণ কৰিব নালাগে যাতে শুনোতাসকল বিবুদ্ধিত পৰে। বৰদান। মন্মথ পৰমতক সমাপ্ত কৰি শ্ৰীমতত পদমৰ উপাৰ্জন জমা কৰোঁতা পদমাপদম ভাগ্যশালী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, শ্ৰীমতত চলোতাসকলে এটা সংকল্পও মন্মথ বা পৰমতত কৰিব নালাগে। যদি স্থিতিৰ গতি তীব্ৰ হয়, তেন্তে নিশ্চয় কিবা নহয় কিবা শ্ৰীমতত মন্মথ বা পৰমত মিহলি হৈ আছে। মন্মথ অৰ্থাৎ অল্পজ্ঞানী আত্মাৰ সংস্কাৰ অনুসৰি যি সংকল্প উৎপন্ন হয়, সেই সংকল্পই স্থিতিক অস্থিৰ কৰে। সেয়েহে পৰীক্ষা কৰা আৰু কৰোৱা। এটা খোজো শ্ৰীমতৰ বিৰুদ্ধে যাতে নিদিয়া, তেতিয়া পদমৰ উপাৰ্জন জমা কৰি পদম ভাগ্যশালী হ'ব পাৰিবা। শ্লোগান। মনত যাতে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা থাকে, এয়াই বিশ্ব কল্যাণকাৰী। বাবাই কৈছে, এয়াই বিশ্ব কল্যাণকাৰী আত্মাৰ কৰ্তব্য। ওম শান্তি।